আজি আমি আলোচনা কৰিম ক্লাছ 9 সমাজ বিজ্ঞান ইয়াৰে ইতিহাস খণ্ডৰ প্ৰথম অধ্যায় অসমত ব্ৰিটিছ প্ৰশাসনৰ আৰম্ভণি। ইয়াতে প্ৰথম দিয়া আছে শুদ্ধ উত্তৰ বাছি উলিওৱা। ইয়াৰ 1 নম্বৰটো দিয়া আছে ব্ৰিটিছে জয়ন্তীয়া ৰাজ্যৰ ৰজা ৰাজেন্দ্ৰ সিংহ গোবিন্দ সিংহ তীৰত সিংহক চিলেটলৈ নিৰ্বাসন কৰিছিল। ইয়াৰ উত্তৰটো হৈছে ব্ৰিটিছে জয়ন্তীয়া ৰাজ্যৰ ৰজা ৰাজেন্দ্ৰ সিংহক চিলেটলৈ নিৰ্বাসন কৰিছিল। নেক্সট আমি 2 নম্বৰলৈ আহিছোঁ। 2 নম্বৰত দিয়া আছে অসমৰ শেষ আহোম ৰজা আছিল চন্দ্ৰকান্ত সিংহ কমলেশ্বৰ সিংহ পুৰন্দৰ সিংহ যোগেশ্বৰ সিংহ। ইয়াৰ উত্তৰটো হ'ব অসমৰ শেষ আহোম ৰজা আছিল চন্দ্ৰকান্ত সিংহ। এতিয়া আমি 3 নম্বৰটো চাইছোঁ। আমি তীৰত সিং খাচী মণিপুৰী জয়ন্তীয়া দেশপ্ৰেমিক আছিল। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব তীৰত সিংহ খাচী দেশপ্ৰেমিক আছিল। এতিয়া আমি 6 উত্তৰ প্ৰশ্নলৈ। ইয়াতে 1 নম্বৰ দিয়া আছে গোবিন্দ চন্দ্ৰ কোন ৰাজ্যৰ ৰজা আছিল। ইয়াৰ উত্তৰটো হৈছে গোবিন্দ চন্দ্ৰ কাছাৰ ৰাজ্যৰ ৰজা আছিল। 2 নম্বৰ ডেভিড স্কট কোন আছিল। উত্তৰ এজন সুদূক বিচক্ষণ ইংৰাজ শাসক আছিল। 3 নম্বৰ প্ৰশ্ন ডেভিড স্কটৰ পৰৱৰ্তী কমিছনাৰ কোন আছিল। উত্তৰ 1831 খ্ৰীষ্টাব্দত ডেভিড স্কটৰ মৃত্যুৰ পিছত ক্ৰেকফৰ্ড আৰু তেওঁৰ পিছত স্থায়ীভাৱে ৰবাৰ্টছন কমিছনাৰ হৈছিল। 4 নম্বৰ তীৰত সিংহ কোন ৰাজ্যৰ চিএম আছিল। উত্তৰ তীৰত সিং খাচী ৰাজ্যৰ চিএম আছিল। 5 নম্বৰ প্ৰশ্ন মটক ৰাজ্যৰ ৰজাৰ উপাধিটো কি আছিল। উত্তৰ মটক ৰাজ্যৰ ৰজাৰ উপাধিটো আছিল বৰসেনাপতি। 6 নম্বৰ প্ৰশ্ন জেনকিন্সৰ পৰামৰ্শ অনুসৰি কোনে সিংহাসন হেৰুৱাইছিল। উত্তৰ জেনকিন্সৰ পৰামৰ্শ অনুসৰি পুৰন্দৰ সিংহ সিংহাসন হেৰুৱাব লগা হৈছিল। 7 নম্বৰ প্ৰশ্ন জেনকিন্সে নামনি অসমক কি জিলাত ভাগ কৰিছিল। উত্তৰ জেনকিন্সে নামনি অসমক গোৱালপাৰা কামৰূপ আৰু দৰং এই 3খন জিলাত ভাগ কৰিছিল। 8 নম্বৰ ব্ৰিটিছে কাক 50 টকীয়া বৃত্তি দি কাছাৰ দখল কৰিছিল। উত্তৰ ৰজা গোবিন্দ চন্দ্ৰক 50 টকীয়া বৃত্তি দি কাছাৰ দখল কৰিছিল। এতিয়া আমি ৰচনাধৰ্মী প্ৰশ্নলৈ। ইয়াতে 1 নম্বৰ প্ৰশ্নটো দিয়া আছে ডেভিড স্কটৰ ৰাজনীতি কেনে আছিল। আমি ইয়াৰ উত্তৰটো এনেদৰে তৈয়াৰ কৰিছোঁ। উত্তৰ ইংলেণ্ডত নতুন উদ্যোগ স্থাপন আৰু বেহা বেপাৰৰ বৃদ্ধি কৰাৰ বাবে ইষ্ট ইণ্ডিয়া কোম্পানীক বহুতো ধনৰ প্ৰয়োজন হৈছিল। মূলধন আহৰণৰ বাবে কোম্পানীয়ে অসমীয়া মানুহৰ ওপৰত নতুন কৰ লগাইছিল। ইংৰাজ প্ৰশাসক ডেভিড স্কটেও ৰাজহ সংগ্ৰহৰ ন নীতি অৱলম্বন কৰিছিল। তেওঁৰ দিনত পাইক প্ৰথা উঠাই দি প্ৰত্যেকজন লোকৰ পৰা 3 টকা হাৰে খাজনা আদায় কৰিছিল। পুৰণি খেলৰ বিষয়াসকলক এনে কৰ সংগ্ৰহৰ দায়িত্ব দিছিল। একোখন জিলা কেতবোৰ মৌজাত বিভক্ত কৰি একোজন বিষয়াক কৰ সংগ্ৰহৰ দায়িত্ব দিছিল। স্কটৰ প্ৰশাসন কালত নামনি আৰু উজনি অসমৰ ক্ষেত্ৰত সুকীয়া ৰাজহৰ ব্যৱস্থা কৰা হৈছিল। নামনি অসমৰ পৰগনাসমূহ তেওঁ উঠাই দিয়া নাছিল। আগৰ দৰে চৌধুৰীৰ পৰিচালনাৰে একোটা পৰগনা ৰখা হৈছিল।
চিৰষ্টেদাৰ, তহবিলদাৰ, পাটোৱাৰী, ঠাকুৰীয়া আদি খাজনা সংগ্ৰহকাৰী কৰ্মচাৰী নিয়োগ কৰা হৈছিল। মাটিৰ খাজনাৰ উপৰিও বেলেগ বেলেগ বৃত্তিৰ লোকৰ ওপৰতো স্কটে বিত্তীয় কৰ লগাইছিল। তাঁতী, সোণাৰী, মাছমৰীয়া, কহাৰ আদি বিভিন্ন বৃত্তিত নিয়োজিত লোকসকলে এই কৰ দিব লাগিছিল। আহোম শাসনৰ সময়ত কৰমুক্ত দেৱোত্তৰ, ব্ৰহ্মোত্তৰ আৰু ধৰ্মোত্তৰ মাটিৰ ওপৰতো স্কটে খাজনা নিৰূপণ কৰিছিল। ইয়াক বৰঙণি বোলা হৈছিল। আফিং খেতি কৰা মাটিত অধিক পৰিমাণৰ কৰ ধাৰ্য কৰা হৈছিল। নামনি অসমত প্ৰতিজন পাইকক 3 পুৰাকৈ খেতিৰ মাটি দিয়া বাবদ তেওঁলোকৰ পৰা 2 টকাকৈ খাজনা আদায় কৰা হৈছিল। এই কৰ কামৰূপত পাইক কৰ আৰু দৰঙত জুহাল কৰ বা চৰু কৰ বোলা হৈছিল। আমি 2 নম্বৰ প্ৰশ্নলৈ। ডেভিড স্কটৰ প্ৰশাসনৰ কালত বিচাৰৰ ক্ষেত্ৰত কেনে ব্যৱস্থা গ্ৰহণ কৰা হৈছিল? উত্তৰ: ডেভিড স্কটৰ প্ৰশাসনিক কালত স্থানীয় সাধাৰণ দেৱানী আৰু ফৌজদাৰী গোচৰসমূহ নিষ্পত্তিৰ বাবে স্থানীয় লোকেৰে গঠিত কেতবোৰ পঞ্চায়ত গঠন কৰা হৈছিল। গুৰুতৰ অপৰাধসমূহ কমিছনাৰৰ সহকাৰী বিষয়াসকলে পঞ্চায়তৰ কাষত বিচাৰ কৰিছিল। পঞ্চায়তৰ বিচাৰত সন্তুষ্ট নহ'লে কমিছনাৰক আপিল কৰিব পাৰিছিল আৰু কমিছনাৰে আপিল শুনি ৰায়দান দিছিল। স্কটে বিচাৰৰ ক্ষেত্ৰত উজনি অসমত লম্বোদৰ বৰফুকনক দেৱানী বিচাৰৰ ভাৰ দিছিল। ফৌজদাৰী গোচৰৰ সুধিছিল ব্ৰিটিছ বিষয়াই। নামনি অসমত দেৱানী গোচৰৰ বাবে 2খন আৰু ফৌজদাৰী গোচৰৰ বাবে 1খন আদালত আছিল। 3 নম্বৰ প্ৰশ্নলৈ। ৰবাৰ্টছনৰ দিনৰ ৰাজহ ব্যৱস্থা কেনেধৰণৰ আছিল? উত্তৰ: 1832 পৰা 1836 খ্ৰীষ্টাব্দলৈ অসমত কমিছনাৰ হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰা ব্ৰিটিছ বিষয়া ৰবাৰ্টছন এজন কৰ্মপটু আৰু দূৰদৰ্শী বিষয়া আছিল। ৰবাৰ্টছনে অসমত ৰাজহ ব্যৱস্থাৰ সংস্কাৰ সাধন কৰি মাটিৰ গুণাগুণ নিৰ্ধাৰণ কৰি খাজনাৰ নিৰিখ ধাৰ্য কৰিছিল। খাজনা সংগ্ৰহৰ শোষণ বন্ধ কৰিবলৈ মাটিৰ প্ৰকাৰ, পৰিমাণ, কৃষকৰ নাম ঠিকনা আদি তথ্য লিপিবদ্ধ কৰাৰ প্ৰথা প্ৰচলন কৰিছিল। এই তথ্যৰ ভিত্তিত কৃষকৰ মাটি আৰু সধাব লগা খাজনা পৰিমাণ তেওঁৰ নাম সন্নিৱিষ্ট কৰি এখন নথি বা পট্টা দিয়াৰ নিয়ম কৰিছিল। কৰ, কৰ, নাঙল কৰ বা জনমৰি কৰ একেই ৰখা হৈছিল। এই সংস্কাৰ আৰু কৰ কাটলৰ হাৰ বৃদ্ধিৰ ফলত ৰাজকোষত জমা হোৱা ধনৰ পৰিমাণ বাঢ়িছিল। ৰাজহ কৰ্মচাৰীসকলৰ দুৰ্নীতি ৰোধ কৰিবলৈ ৰবাৰ্টছনে ভূমি, ঘৰ-বাৰী, বনাঞ্চল আদিৰ বিৱৰণী সংগ্ৰহ কৰি তাৰ কৰ নিৰ্ধাৰণ কৰিছিল। তদুপৰি ৰায়তক পট্টা, ৰাজদানৰ ৰচিদ দিয়া হৈছিল। ৰাজহৰ কৰ্মচাৰীসকলে সৰু সুৰা গোচৰ সুধিলেও তেওঁলোকে কালেক্টৰক নজনোৱাকৈ জৰিমনা বা শাস্তি বিহিব নোৱাৰিছিল। 4 নম্বৰলৈ। মেজৰ জেনকিন্সে অসমৰ বাবে কি কি কল্যাণমূলক আঁচনি গ্ৰহণ কৰিছিল? উত্তৰ: 1836 চনত ৰবাৰ্টছনৰ ঠাইত মেজৰ জেনকিন্সে পূৰ্বৰ অভিজ্ঞতাৰ ভিত্তিত অসমৰ কমিছনাৰ হিচাপে নিযুক্তি লাভ কৰিছিল। মেজৰ জেনকিন্সে অসমৰ বিকাশৰ বাবে ভালেমান আঁচনি গ্ৰহণ কৰিছিল। ক নম্বৰ: অসমৰ চাহপাত, কয়লা আৰু তেল উদ্যোগৰ বিকাশৰ সৈতে তেওঁ ওতপ্ৰোতভাৱে জড়িত আছিল। খ নম্বৰ: বেহা বেপাৰত প্ৰতিবন্ধকতাৰ সৃষ্টি কৰা
সীমান্ত চকীসমূহ উঠাই দিছিল। ২ নম্বৰ জেনকিন্সৰ প্ৰচেষ্টাত ব্ৰহ্মপুত্ৰ নৈত প্ৰথম ভাপৰ জাহাজৰ প্ৰচলন হৈছিল। ৬ নম্বৰ শিক্ষাৰ ক্ষেত্ৰত তেওঁৰ প্ৰচেষ্টা গুৱাহাটী আৰু শিৱসাগৰত ইংৰাজী মাধ্যমৰ বিদ্যালয় স্থাপিত হৈছিল। ৫ নম্বৰ প্ৰশ্ন, জেনকিন্সে কেনেকৈ অসমক বিভিন্ন জিলাত বিভক্ত কৰিছিল? উত্তৰ, জেনকিন্সৰ সময়ত ব্ৰিটিছ অধিকৃত ব্ৰহ্মপুত্ৰ উপত্যকা ৪খন জিলাত বিভক্ত কৰা হৈছিল। সেইকেইখন হ'ল গোৱালপাৰা, কামৰূপ, দৰং আৰু নগাঁও। পুৰণি নথিপত্ৰত নগাঁও জিলাক খাগৰিজান বুলিহে উল্লেখ কৰা আছে। খাগৰিজান পূবে ধনশিৰি নৈলৈকে বিস্তৃত আছিল। খাগৰিজানৰ সদৰ ঠাই আছিল নগাঁও। ১৮৩৬ চনত এই সদৰ ঠাই ৰঙাগড়লৈ নিয়া হৈছিল। তাৰ পিছত পুৰণি গুদাম সদৰ হয়। কিছুদিন পিছত পুনৰ নগাঁও চহৰকে সদৰ ঠাই বুলি ঘোষণা কৰা হয়। পশ্চিমে মানাহ আৰু পূবে বৰনদীক সীমা হিচাপে লৈ ব্ৰহ্মপুত্ৰৰ দুয়োপাৰে গঠিত কামৰূপ জিলাৰ সদৰ ঠাই আছিল গুৱাহাটী। গুৱাহাটীত অসমৰ কমিছনাৰ সদৰ কাৰ্যালয় আছিল। আগে দৰং ৰজাৰ অধীনত থকা পশ্চিমৰ অঞ্চলটোকে ধৰি সেই অঞ্চলত নতুনকৈ গঠিত জিলাখনক দৰং জিলা বোলা হৈছিল। ইয়াৰ সদৰ ঠাই প্ৰথমতে মঙ্গলদৈত আছিল, কিন্তু এই ঠাইখন অস্বাস্থ্যকৰ আৰু প্ৰায় বানপানীত বুৰ যোৱাৰ বাবে ১৮৩৬ চনত মঙ্গলদৈৰ পৰা তেজপুৰলৈ সদৰ কাৰ্যালয় উঠাই নিয়া হৈছিল। গাৰো পাহাৰকে ধৰি গোৱালপাৰা আগতে ৰংপুৰৰ দ্বাৰা শাসিত হৈছিল। বাৰ্মা যুদ্ধৰ পিছত ডেভিড স্কটৰ দিনত গোৱালপাৰা তেওঁৰ শাসনাধীন আছিল। গোৱালপাৰাক ৰংপুৰৰ পৰা আঁতৰাই আনি এখন নতুন জিলা গঠন কৰা হৈছিল। পিছলৈ গাৰো পাহাৰক গোৱালপাৰাৰ পৰা আঁতৰাই এখন নতুন জিলা গঠন কৰা হৈছিল। পিছত নিয়মীয়া ভাপ জাহাজ চলিবলৈ ধৰাত গোৱালপাৰাৰ পৰা সদৰ ধুবুৰীলৈ উঠাই নিয়া হৈছিল। ধুবুৰী সেই সময়ত জাহাজৰ শেষ ঘাটি আছিল। কাছাৰ দখল কৰাৰ পিছত ব্ৰিটিছে ইয়াক এখন জিলাত পৰিণত কৰিছিল আৰু ইয়াৰ সদৰ ঠাই হৈছিল শিলচৰ। তীৰত সিং কোন আছিল? তেওঁ কিয় ব্ৰিটিছৰ বিৰোধী হৈছিল? তীৰত সিং খাচী চিএম আছিল। ব্ৰিটিছে ব্ৰহ্মপুত্ৰ উপত্যকাৰ দখল লাভ কৰাৰ পিছত খাচী পাহাৰৰ মাজেৰে সুৰমা উপত্যকাৰ সৈতে এটা যোগসূত্ৰ স্থাপনৰ মানস কৰিছিল। ৰাণীৰ পৰা নংখৌৰ মাজেৰে এই পথ সাজিবলৈ খাচী চিএমে তীৰত সিঙে অনুমতি দিছিল। কিন্তু পথ নিৰ্মাণ হোৱাৰ পিছত তেওঁলোকৰ স্বাধীনতা খৰ্ব হোৱাৰ ইংগিত লাভ কৰাত খাচীৰ মুখিয়ালসকলে ইয়াৰ বিৰোধিতা কৰি ব্ৰিটিছৰ বিৰোধী হৈ পৰিছিল। এতিয়া চমু টকা লিখা ১ নম্বৰ আছে তুলাৰাম সেনাপতি। ব্ৰিটিছে গোবিন্দ চন্দ্ৰক আশ্ৰিত ৰজা হিচাপে কাছাৰৰ ৰজা পাতিছিল। ১৮৩০ খ্ৰীষ্টাব্দত গোবিন্দ চন্দ্ৰৰ মৃত্যু হৈছিল। তেওঁ নিঃসন্তান হোৱাৰ বাবে তেওঁৰ অবিহনে সেনাপতি তুলাৰামে সমগ্ৰ কাছাৰ অঞ্চল ব্ৰিটিছৰ পৰা দাবী কৰিছিল। কিন্তু ইংৰাজসকলে তুলাৰামক কৰ্তলীয়া ৰজা হিচাপেহে স্বীকৃতি দিছিল। সেনাপতি তুলাৰামৰ মৃত্যু হোৱাত তেওঁৰ ২ পুত্ৰ নকুল ৰাম বৰ্মন আৰু বজ্ৰনাথ বৰ্মনে পিতৃৰাজ্য শাসন কৰিছিল। কিন্তু দুয়ো ভাতৃৰ মিল নথকাৰ বাবে আৰু চুবুৰীয়া নগাৰ লগত হোৱা বিবাদৰ বাবে ব্ৰিটিছে কাছাৰ ৰাজ্য নিজৰ অধীনলৈ নিছিল। তেওঁ হৈছে পুৰন্দৰ সিংহ। উত্তৰ, অসমীয়া মানুহৰ স্বাধীনতা হেৰুৱাৰ ক্ষোভ মষিমূৰ কৰিবৰ বাবে ডেভিড স্কটে আহোম বংশৰ কোনোবা এজন কোঁৱৰক বছৰি কৰ আদায়ৰ বিনিময়ত
ৰাজ্য শাসন কৰিবলৈ দিব লাগে বুলি কোম্পানীলৈ প্ৰস্তাৱ আগবঢ়াইছিল। 1835 চনত স্কটৰ প্ৰস্তাৱ মৰ্মে ইষ্ট ইণ্ডিয়া কোম্পানীৰ হকে ৰবাৰ্টছনে পুৰন্দৰ সিংহৰ লগত গুৱাহাটীত এখন চুক্তিপত্ৰত স্বাক্ষৰ কৰে। এই চুক্তিমতে মটক আৰু শদিয়া ৰাজ্যৰ বাহিৰে উজনি অসমখন পুৰন্দৰ সিংহক শাসন কৰিবলৈ দিয়া হৈছিল আৰু তাৰ বিনিময়ত ইংৰাজ কোম্পানীক বছৰি 50,000 টকা কৰ সদাবলৈ পুৰন্দৰ সিংহ বাধ্য হৈছিল। কিন্তু পুৰন্দৰ সিংহই উক্ত কৰ পৰিশোধ কৰিব নোৱাৰাত আৰু কুশাসন আৰু দুৰ্নীতিৰ অভিযোগত 1838 খ্ৰীষ্টাব্দত কোম্পানীয়ে তেওঁক সিংহাসনচ্যুত কৰিছিল। পুৰন্দৰ সিংহক অৱসৰ ভাত্তা দি তেওঁৰ ৰাজ্য ব্ৰিটিছৰ পোনপটীয়া প্ৰশাসনৰ অধীনলৈ লৈ গৈছিল। 3 নম্বৰ প্ৰশ্নলৈ তীৰত সিং। উত্তৰ তীৰত সিং খাচী চিএম আছিল। ব্ৰিটিছে ব্ৰহ্মপুত্ৰ উপত্যকা দখল কৰাৰ পিছত খাচী পাহাৰৰ মাজেৰে সুৰমা উপত্যকাৰ সৈতে যোগসূত্ৰ স্থাপন কৰিব বিচৰাত ৰাণীৰ পৰা নংখুৰ মাজেৰে এই পথ নিৰ্মাণৰ বাবে খাচী চিএমে তীৰত সিঙে অনুমতি দিছিল। পিছত ব্ৰিটিছৰ সৈতে তীৰত সিঙৰ সম্পৰ্কৰ অৱনতি ঘটাত 1829 খ্ৰীষ্টাব্দত তীৰত সিঙে খাচী সৈন্য সামন্ত লৈ কোম্পানীৰ লোকৰ ওপৰত আক্ৰমণ চলায়। 1933 চনলৈ এইদৰে যুঁজ বাগৰৰ পিছত খাচীসকল পৰাজিত হৈ আত্মসমৰ্পণ কৰে আৰু এনেকৈ খাচী পাহাৰ ব্ৰিটিছৰ অধীনলৈ যায়। এতিয়া আমি 4 নম্বৰলৈ গমধৰ কৰ। উত্তৰ অসমত প্ৰথম ব্ৰিটিছ প্ৰশাসনৰ বিৰোধিতা কৰা গমধৰ কৰ আহোম ৰাজ পৰিয়ালৰ আছিল। গমধৰ কৰক সহায় কৰিছিল ধনঞ্জয় আৰু তেওঁৰ পুত্ৰ হৰনাথ জিৰাম দুলীয়া বৰুৱা আদিয়ে। ইংৰাজে উজনি অসমৰ পৰা সামৰিক শাসনৰ ওৰ পেলাই তাৰ পৰা ব্ৰিটিছ সৈন্য অপসাৰণ কৰাৰ সুযোগ লৈ গমধৰ কোঁৱৰে নিজকে স্বৰ্গদেউ বুলি ঘোষণা কৰিছিল। ইংৰাজে তেওঁলোকৰ বিদ্ৰোহ দমন কৰে আৰু ব্ৰিটিছ বিৰোধীসকলক বন্দী কৰি 7 বছৰলৈ বংগদেশৰ কাৰাগাৰত কাৰাবাস দিছিল। হৰনাথ বিচাৰত খালাচ পাইছিল আৰু কিছুদিনৰ মূৰত তেওঁ সংগীসকলক কাৰাগাৰৰ পৰা ওলাই নিবলৈ সক্ষম হৈছিল। গমধৰ কোঁৱৰ ফাটেকৰ পৰা নগা পাহাৰলৈ পলাই গৈছিল যদিও পুনৰ ধৰা পৰি 7 বছৰলৈ কাৰাবাস খাটিবলগীয়া হৈছিল। পৰৱৰ্তী পৰ্যায়ত ৰংপুৰ ফাটেকৰ পৰা কলৈ গ'ল সেই বিষয়ে জনা নাযায়। 5 নম্বৰলৈ ব্ৰিটিছৰ চিংফৌ ৰাজ্য দখল। উত্তৰ মটক ৰাজ্যৰ পূবত থকা নৌদিহিং আৰু টেঙাপানী নৈ মাজৰ সমভূমি অঞ্চলত চিংফৌসকল আছিল। চিংফৌৰ মুখিয়ালজনক গাম বোলা হৈছিল। গামসকলে ইংৰাজৰ বৈচৰা স্বীকাৰ কৰি চুক্তিপত্ৰ চহী কৰাত সেই অঞ্চলটো ইংৰাজৰ তললৈ যায়। 6 নম্বৰ ব্ৰিটিছৰ জয়ন্তীয়া ৰাজ্য দখল। জয়ন্তীয়া ৰাজ্যৰ ৰজা ৰাজেন্দ্ৰ সিংহই ব্ৰিটিছৰ লগত চুক্তি কৰি ৰাজনৈতিক সুসম্পৰ্ক স্থাপন কৰিছিল। কিন্তু মানৰ আক্ৰমণৰ পিছত সৃষ্টি হোৱা অশান্ত বাতাবৰণৰ কালছোৱাত ব্ৰিটিছক আশা কৰা মতে সহায় কৰা নাছিল। জয়ন্তীয়া পৰগনাৰ সীমাইদি ব্ৰিটিছৰ অধিকৃত অঞ্চলবোৰত উপদ্ৰৱ কৰাৰ অভিযোগত ভাবুকি দিব লগা হৈছিল। 1835 চনত লিষ্টাৰে জয়ন্তীয়া ৰাজ্য দখল কৰে। এজন পলিটিকেল এজেণ্টে ব্ৰিটিছৰ হৈ জয়ন্তীয়া ৰাজ্যৰ প্ৰশাসনৰ তদাৰক কৰিছিল। জয়ন্তীয়া ৰজা ৰাজেন্দ্ৰ সিংহক চিৰাতলি নিৰ্বাসন দিয়া হৈছিল।